হেল্ল' এভৰিৱান, আজি ব্ৰহ্মপুত্ৰ পাৰত খুব ধুনীয়া এটা ফটোশ্বুট কৰিলোঁ। এই কলা শাৰীখনত মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আজি মই এটা আপোনালোকক প্ৰশ্নৰ উত্তৰ দিম, যিটো প্ৰশ্ন মোক প্ৰায়ভাগ মানুহে সুধি থাকে যে মই পইচা ক'ৰ পৰা ইনকাম কৰোঁ, কিমান ইনকাম কৰোঁ। আৰু বহুতে হয়তো জানে যে মোৰ ইউটিউব চেনেল আছে, মোৰ ইউটিউব চেনেলৰ পৰা মোৰ অলপ চলপ আৰ্নিং হয়। আৰু সেই অলপ চলপ আৰ্নিঙেদি বাৰু চলিব নোৱাৰি, কাৰণ আজিৰ দিনত চলিবলৈ হ'লে পইচা মেইন। আমি য'ত যাওঁ ত'ত যাওঁ, খোৱা বোৱা কৰোঁ, বাহিৰত ঘূৰা ফুৰা কৰোঁ, তো আমাক পইচা লাগিবই, পইচা মেইন। আৰু ইউটিউব কৰিতো মই চলিব নোৱাৰোঁ, গতিকে মই এনেকুৱা কিছুমান প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ, যিটোৰ পৰা মোৰ যথেষ্টখিনি আৰ্নিং হয় আৰু মই কোনো বাহিৰত যাব নালাগে, ঘৰতে বহিয়ে মই পইচা ইনকাম কৰিব পাৰোঁ। মই এতিয়া আপোনালোকক যিটো প্লেটফৰ্মৰ বিষয়ে ক'ম, সেই প্লেটফৰ্মটোত কাম কৰিবলৈ হ'লে আপোনালোকক মাত্ৰ এটা মোবাইল ফোন লাগিব, আৰু সকলোৰে হাতে হাতেতো মোবাইল ফোন থাকেই। এইটো এটা স্মল বিজনেছ হয়, যিটো কৰি আপোনালোকে ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিব। আচলতে তেওঁলোকে নাৰী সবলীকৰণৰ ওপৰত বিশেষকৈ বহুত গুৰুত্ব দিছে। বিশেষভাৱে ঘৰতে থকা ছোৱালী আৰু মহিলাসকলৰ বাবে এইটো বহুত ভাল প্লেটফৰ্ম হয়। আপোনালোকে ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিব। স্ক্ৰীনত আহি থকা নাম্বাৰকেইটাৰ সৈতে কণ্টেক্ট কৰিলে তেওঁলোকে সকলো কথা আপোনালোকক ভালকৈ বুজাই ক'ব। এই অনুষ্ঠানটোত মোৰ লগতে হাজাৰ হাজাৰ মহিলা জড়িত হৈ আছে। আপোনালোকেও ইয়াতে যোগদান কৰি নিজক স্বাৱলম্বী কৰি তোলক আৰু ঘৰতে বহি পইচা ইনকাম কৰক। আজিলৈ আহিছোঁ, বাই বাই।